অসমত বহুত মাটি বাৰীৰ যিমান গোচৰ হয় কণ্ডল হয় তাৰ মূলৰ কাৰণটো হ'ল পাৱাৰ অফ এটৰ্নি এগ্ৰিমেণ্ট ফৰ সেল এনেকুৱা বিভিন্ন ধৰণৰ কাগজ পত্ৰত আমাৰ মানুহে সহি কৰে আৰু পৰৱৰ্তী কালত মাটিখিনি যদি কাবাক বিক্ৰীও কৰিব খোজে বিল্ডাৰ এজনে আহি কয় আপুনিতো মোৰ লগত এগ্ৰিমেণ্টটো সেল কৰি থৈছে আপুনি মোৰ লগত পাৱাৰ অফ এটৰ্নি কৰি থৈছে আৰু এগ্ৰিমেণ্টটো সেল বা পাৱাৰ অফ এটৰ্নিখন আগতে কিয় কৰি ৰাখিছিলে তাত কোনো ষ্টাম্প ডিউটি দিব নালাগিছিল তাত কোনো ৰেজিষ্ট্ৰেশ্যন কৰিব নালাগিছিল গতিকে মানুহে সহি এটা লৈ লয় আৰু এটা সহি মৰাৰ কাৰণে মানুহজনে গোটেই জীৱন জুৰি নিজৰ মাটি বাৰী বিক্ৰী কৰিব নোৱাৰা হয় পাৱাৰ অফ এটৰ্নি এখনত সহি কৰি থোৱা বুলি তেওঁ গোটেই জীৱন জুৰি মাটি বাৰী বিক্ৰী কৰিব নোৱাৰা হয় কাৰণ এইবিলাকত কোনো ৰেজিষ্ট্ৰেশ্যন নালাগিছিলে ষ্টাম্প ডিউটিও নালাগিছিলে এখন খোলা কাগজত সহি কৰি ল'লে হৈ গ'ল আজি কেবিনেটে এইটো এটা বহুত ডাঙৰ এটা সিদ্ধান্ত ল'লে যে এগ্ৰিমেণ্টটো সেল কৰিলেও আপুনি ৰেজিষ্টাৰ কৰিব লাগিব পাৱাৰ অফ এটৰ্নি ল'লেও আপুনি ৰেজিষ্টাৰ কৰিব লাগিব আৰু যেতিয়া এগ্ৰিমেণ্ট ফৰ সেল পাৱাৰ অফ এটৰ্নি আদি ৰেজিষ্টাৰ কৰিব লাগিব ৰেজিষ্টাৰৰ ওচৰত গৈ কোনোবাই ৰেজিষ্ট্ৰেশ্যন কৰিব লাগিব সম্পূৰ্ণ দলিন কাগজ পত্ৰত তেতিয়া চৰকাৰে জানিব যে আমি ৰেজিষ্টাৰ কৰিছোঁ আৰু তেতিয়া এখন যদি ৰেজিষ্টাৰ কৰি থৈছে দ্বিতীয়খন ৰেজিষ্টাৰ নহ'ব তৃতীয়খন ৰেজিষ্টাৰ নহ'ব চতুৰ্থখন ৰেজিষ্টাৰ নহ'ব নহ'লে আজি মই জয়ন্ত মল্ল বৰুৱাৰ পৰা এডোখৰ মাটি কিনিছোঁ অলপ পিছতে এগ্ৰিমেণ্টটো সেল লৈ আৰু তিনিজন আহি যায় মাটিটো মই এগ্ৰিমেণ্ট কৰি থৈ দিছোঁ সেইকাৰণে কেবিনেটে বিধানসভাত এখন আইন আনিব খুজিছে যাৰ জৰিয়তে এতিয়া এগ্ৰিমেণ্টটো সেল পাৱাৰ অফ এটৰ্নি মৰ্টগেজ শ্বৰ্ট টাৰ্ম লিজ বেংক গেৰেণ্টি এই গোটেইবিলাক চৰকাৰৰ ওচৰত পঞ্জীয়ন কৰিব লাগিব পঞ্জীয়ন মাচুল দি ইয়াৰ ফলত যিটো এই ডকুমেণ্টছবিলাকৰ অপব্যৱহাৰ হৈছিলে সেই অপব্যৱহাৰ এতিয়া বহুত পৰিমাণে ৰোধ হ'ব কিন্তু কোনোবাই যদি মই এগ্ৰিমেণ্টটো সেল নকৰোঁ বাহিৰে বাহিৰে সেলে কৰি দিম তেতিয়া আৰু এইবিলাক ৰেজিষ্টাৰ কৰাৰ দৰকাৰ নাই ধৰক মোৰ ফ্লেট এটা মোৰ আছে মই বিক্ৰী কৰিব খুজিছোঁ তেতিয়া আমাক এগ্ৰিমেণ্টটো সেল কৰিব নালাগে ডাইৰেক্ট মই বিক্ৰী কৰিব পাৰোঁ কিন্তু এগ্ৰিমেণ্টটো সেল কৰি পিছত মই কিনিম 3 বছৰ 10 বছৰ আগতো এগ্ৰিমেণ্ট অফ সেল বুলি উলিয়াই লৈ দিয়ে কোনোবাৰ মৃত ব্যক্তি মোৰ নামত মাটি আছে ল'ৰাৰ নামত দেউতা মৰিলে দেউতাৰ সহি এটা লৈ আহি কয় যে এইটো এগ্ৰিমেণ্টটো সেল আছিলে ল'ৰাজনে মাটিটো বিক্ৰী কৰিব নোৱাৰা হয় কোৰ্ট কাছাৰীত যাবলগীয়া হয় এক প্ৰকাৰ আধা গুৱাহাটীৰ মাটিত মৃত দেউতাকবিলাকৰ নামত এগ্ৰিমেণ্টটো সেল লৈ লেণ্ড ব্ৰকাৰবিলাকে ঘূৰি থাকে সেইকাৰণে এতিয়াৰ পৰা নিয়ম হ'ল যে এগ্ৰিমেণ্টটো সেল আছে যদি আপোনাৰ ৰেজিষ্টাৰ্ড হ'ব লাগিব গতিকে এটা বহুত ডাঙৰ আমি সংশোধনী এটা আনিছোঁ আৰু মই ভাবোঁ যে ই বহুতখিনি মাটিৰ সৈতে জড়িত অপৰাধমূলক কাম কাজক ৰোধ কৰাত সহায় কৰিব আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ